কুহি পাতলৈ অপৰ্ণা চহৰীয়া ডেকাই সকলোকে স্বাগতম জনাইছো। আজি আমি অসমীয়া ব্যাকৰণৰ এটি বিভাগ উপসৰ্গৰ বিষয়ে আলোচনা কৰিম। অষ্টম, নৱম, দশম বা যিকোনো কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে উপসৰ্গটো অত্যন্ত প্ৰয়োজনীয়। গতিকে আমি আজি উপসৰ্গৰ বিষয়ে আলোচনা কৰিম। উপসৰ্গ হৈছে যিবোৰ অব্যয় শব্দই ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে তাকে উপসৰ্গ বোলে। উপসৰ্গবিলাক হ'ল অব্যয় শব্দ। সিহঁতে নিজে অকলে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ধাতুৰ আগত বহি বিশেষ বিশেষ অৰ্থ কিছুমান প্ৰকাশ কৰে, অৰ্থাৎ বিভিন্ন অৰ্থ প্ৰকাশ কৰে। এই উপসৰ্গ সংস্কৃতত হ'ল 20টা। যেনে প্ৰ, পৰা, অপ, সম, অনু, অব, নিৰ, দূৰ, অভি, বি, অধি, সু, উত, অতি, নি, প্ৰতি, অপি, পৰি, উপ আৰু আ। এই সংস্কৃতত এই 20টা উপসৰ্গৰ আমাৰ ব্যৱহাৰ হয়। আৰু সদ্যহতে পৰীক্ষাবিলাকত উপসৰ্গবিলাক এনেকুৱা ধৰণে আহে যে যিকোনো দুটা উপসৰ্গ উল্লেখ কৰি দিব প্ৰশ্ন কাকতত, যে যিকোনো দুটা উপসৰ্গ ব্যৱহাৰ কৰি একোটা নতুন শব্দ গঠন কৰা। উপসৰ্গ পৰীক্ষাত তেনেকুৱাকৈ আহে। গতিকে আমি ইয়াতে প্ৰতিটো উপসৰ্গৰে দুটা দুটা শব্দ গঠন কৰিছো। যেনে প্ৰে প্ৰণাম, প্ৰকাৰ, পৰাৰে পৰাজয়, পৰাধীন। তেনেকৈ অপৰে অপকাৰ, অপমান, অপৰে অপকাৰ, অপমান। তাৰপিছত সমৰে সমবাহু, সমযোগী, এনেকে বিভিন্ন শব্দ আছে। তাৰপিছত অনুৰে অনুকাৰ, অনুৰূপ। তাৰপিছত অবৰে অৱৰোধ, অৱক্ষয়, আৰু নিৰে নিৰাকাৰ, নিৰাশ্ৰয়। এনেকে বিভিন্ন উপসৰ্গ আছে। তেনেদৰে দূৰ উপসৰ্গৰে দুৰাচাৰ, দুৰ্জন, অভিৰে অভিনয়, অভিমান, বিৰে বিষয়, বিশেষ, অধীৰে অধিকাৰ, অধিপতি, সুৰে সুনাম, সুফল, আৰু উত্ৰে উৎপত্তি, উৎপন্ন, উৎস, উৎসৱ। এনেকে বিভিন্ন হ'ব। আৰু অতিৰে অতিৰিক্ত, অতিশয়। আৰু তেনেদৰে নিৰে নিশেষ, নিজান, প্ৰতিৰে প্ৰতিকাৰ, প্ৰতিৰোধ, অপিৰে অপিনিহিত, অপিনিধান, পৰিৰে পৰিৱেশ, পৰিমাণ, উপৰে উপকাৰ, উপনিৱেশ, আৰে আকাৰ, আকাশ। এনেদৰে এই সংস্কৃতত আমাৰ এই 20টা উপসৰ্গৰ ব্যৱহাৰ আছে। তেনেদৰে আমাৰ অসমীয়াতো কেইটামান উপসৰ্গৰ ব্যৱহাৰ আছে। অসমীয়াত আমাৰ 5টা উপসৰ্গৰ ব্যৱহাৰ হয়। সেই 5টা উপসৰ্গ হৈছে অ, আও, আ, অনা আৰু উ। এই অসমীয়া উপসৰ্গকেইটাও ধাতুৰ আগত বহি পেলাই বিভিন্ন অৰ্থ প্ৰকাশ কৰে। যেনে অৰে অবাত, অসুখ, অনাম। তাৰপিছত আওৰে আওমোৰণ, আওপুৰণি, আওবতৰ, আওতা, এইবিলাক। তাৰপিছত আৰে আচল, আনন্দ, আকাশ। এনেদৰে বিভিন্ন অৰ্থ প্ৰকাশ কৰে। অনাৰে অনাহাৰ, অনাক্ষৰী। হৰ্ষৌৰে উল্লাস, উজ্জ্বল, উৎসৱ, উৎস। এইবিলাক হ'ল হৰ্ষৌৰে অসমীয়া। গতিকে এইকেইটা হৈছে আমাৰ অসমীয়া উপসৰ্গ। গতিকে আজি আমি সংস্কৃত উপসৰ্গ আৰু অসমীয়া উপসৰ্গ কেইটাৰ ব্যৱহাৰ শিকিলো, বা উপসৰ্গ কেইটা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, বা উপসৰ্গ কেইটাৰে কেনেকৈ বিভিন্ন অৰ্থ বা নতুন শব্দ গঠন কৰিব পাৰি, সেইটো আমি জানিলো। অসমীয়া ব্যাকৰণৰ এটা ভাগ অনুসৰ্গৰ বিষয়ে আলোচনা কৰিম। উপসৰ্গৰ দৰে আমাৰ অসমীয়া ব্যাকৰণত অনুসৰ্গবিলাকৰো ব্যৱহাৰ হৈ আহিছে। গতিকে এই অনুসৰ্গসমূহ হৈছে কিছুমান বৰ্ণ সমষ্টি। এই বৰ্ণ সমষ্টিবিলাক ক্ৰিয়া বা অন্য পদৰ পাছত বহি পেলাই সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱায়। গতিকে এই অনুসৰ্গবিলাক হৈছে কিছুমান বৰ্ণ সমষ্টি, যিবিলাকে ক্ৰিয়া বা অন্য পদৰ পিছত বহে আৰু বহি পেলাই সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱায়। আমাৰ অসমীয়া ভাষাত অনুসৰ্গ কেইটামানৰ ব্যৱহাৰ আছে, আৰু সেইকেইটা হৈছে হক, হবলা, চোন, ও, ও, হে, ই, এ, এই, কে, গৈ, হি, নো, দে, দেই, দেখোন, একা, তাই, হলে। এইকেইটা হ'ল আমাৰ অসমীয়া ভাষাত বা অসমীয়া ব্যাকৰণত ব্যৱহাৰ হোৱা আমাৰ অনুসৰ্গ। আজি আমি এই অনুসৰ্গ কেইটাৰ ব্যৱহাৰ সম্বন্ধে আলোচনা কৰিম। অনুসৰ্গবিলাক বিশেষ কৰি আমাৰ বাক্যত ব্যৱহাৰ হয়।
আৰু পৰীক্ষাৰ প্ৰশ্ন কাকতত এনেকুৱাকৈ আহে যে তলৰ অনুসৰ্গবিলাক ব্যৱহাৰ কৰি দুটা বাক্য গঠন কৰা বা অনুসৰ্গ কেইটা ধৰিও দিব পাৰে বা সি অনুসৰ্গ বা হবলা অনুসৰ্গ ব্যৱহাৰ কৰি দুটা বাক্য লিখা গতিকে তেনেকুৱা ধৰণে আহে গতিকে ময়ো আজি ইয়াতে অনুসৰ্গবিলাক বাক্যত কেনেধৰণে ব্যৱহাৰ হয় সেইটো দেখুৱাইছো প্ৰথমতে আমি হক অনুসৰ্গটোলৈ যাওঁ হক আমি খেলো হক বলা হক অনুসৰ্গটো যেতিয়া আমি বহুবচনমূলক প্ৰত্যয়বিলাক ব্যৱহাৰ কৰো তেতিয়া মানে হক অনুসৰ্গটো মানে কেইবাজনকো বুজাবৰ কাৰণে আমি বা সম্বোধন কৰিবৰ কাৰণে আমি হক অনুসৰ্গটো ব্যৱহাৰ কৰো আমি খেলো হক বলা মানে আমি খেলো গৈ বলা তেনেদৰে হবলা তাই গ'ল হবলা অনুসৰ্গটো আমি অনিশ্চয়তা সূচক বাক্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰো মানে আমি সঠিককৈ গম নাপাওঁ তাই গ'ল হবলা বা তাই গৈছে হবলা তাই ভাত খালে হবলা তেনেদৰে চোন কলমটো দিয়াচোন বা মোক পানী এগিলাচ দিয়াচোন গতিকে এই চোন অনুসৰ্গটো আমাৰ অনুৰোধসূচক বাক্যৰ ক্ষেত্ৰত ব্যৱহাৰ হয় মোক এগিলাচ পানী দিয়াচোন মোক কলমটো দিয়াচোন অনুৰোধসূচক বাক্যৰ ক্ষেত্ৰত ব্যৱহাৰ হয় চোন অনুসৰ্গটো তেনেদৰে ও অনুসৰ্গটো ব্যৱহাৰ হয় মানে কাৰোবাক আমি খুব মানে জোৰ কৰি পেলাই মানে কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আমি যেন জোৰ কৰি বুজাইছো সেইটোত আমি অনুসৰ্গটো ব্যৱহাৰ কৰো তুমিও আমাৰ লগত বলা যে তুমিও আমাৰ লগত বলা তুমিও স্কুললৈ বলা তুমিও বজাৰলৈ বলা ময়ো তোমাৰ লগত যাওঁ গতিকে এই উটো মানে কাৰোবাক আমি যেন খুব জোৰ কৰিছো আৰু তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি এই অনুসৰ্গটো ব্যৱহাৰ কৰো ঠিক তেনেদৰে তো অনুসৰ্গটো ব্যৱহাৰ কৰো মানে নিশ্চয়তাৰ ক্ষেত্ৰত সঠিকভাৱে নিশ্চয়তাৰ ক্ষেত্ৰত আমি নিশ্চয়তামূলক বাক্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো তো মইতো স্কুললৈ যামেই মইতো আজি বজাৰলৈ যামেই মইতো খেলিবলৈ যামেই গতিকে আমি সঠিকভাৱে কৈছো গতিকে সঠিকভাৱে কোনো এটা বাক্য বুজাবলৈ হলে আমি এই তো অনুসৰ্গটো ব্যৱহাৰ কৰো ঠিক তেনেদৰে হে অনুসৰ্গ সি এতিয়া খেলিবহে মানে কোনোবাই কিবা এটা কাম যে কৰিব সেইটো আমি সঠিকভাৱে জানো গতিকে সেইটো বুজাবৰ কাৰণেও আমি হে অনুসৰ্গটো ব্যৱহাৰ কৰো যে সি এতিয়া খেলিবহে সি এতিয়া পঢ়িবহে এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত তেনেদৰে হৰ্ষই এইটো হৰ্ষই বুলি নকওঁ আমি বুলি কওঁ অনুসৰ্গটো আমি এনেকুৱাকৈ ব্যৱহাৰ কৰো এনেকুৱা বাক্যত ব্যৱহাৰ কৰো যে মই যিকোনো এটা কাম কৰিমেই তাৰমানে সঠিকভাৱে মই সিদ্ধান্ত এটা লৈছো বা আমি এটা সিদ্ধান্ত লৈছো সেই কামটো কৰিমেই গতিকে মই কামটো কৰিমেই ইয়াতে ইটো অনুসৰ্গটো গতিকে মই কামটো কৰিমেই সঠিকভাৱে আমি এটা কাম কৰিম বুলি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি অনুসৰ্গটো ব্যৱহাৰ কৰো মই কামটো কৰিমেই মই স্কুললৈ যামেই মই বজাৰলৈ যামেই এনেকুৱা বাক্য তাৰপিছত অনুসৰ্গটো মোৰ কলমটো তুমিয়ে লৈছা অনুসৰ্গটো আমি আনক কিবা এটা বুজাবৰ কাৰণে বা আনে যে আমাৰ কাম কিবা এটা কৰিছে তেনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো মোৰ কলমটো তুমিয়ে লৈছা এইটো বাক্যত ব্যৱহাৰ কৰাৰ লগে লগে ইয়াতে আমি বুলি নিলিখো হয় ৱাবত একাৰ হব আৰু কেতিয়াবা অন্ত্যেষ্টিত একাৰ হব মোৰ কলমটো তুমিয়ে লৈছা মোৰ কিতাপখন তুমিয়ে নিছা বা এই কামটো ময়ে কৰিছো এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত তাৰমানে কি হব অনুসৰ্গটো ব্যৱহাৰ হয় ঠিক তেনেদৰে এই অনুসৰ্গটো ব্যৱহাৰ হয় মই তেওঁক জানোৱেই তাৰমানে কি মই কামটো কৰিমেই মই তেওঁক জানোৱেই মই তালৈ যামেই মানে সঠিকভাৱে যাৰ বিষয়ে আমি সঠিকভাৱে ক'ব পাৰো মানে সঠিককৈ ক'ব পাৰো তেতিয়া আমি এই অনুসৰ্গটো ব্যৱহাৰ কৰো গতিকে আমি তেনেকুৱা বাক্যতে এই অনুসৰ্গটো ব্যৱহাৰ কৰো তেনেদৰে অনুসৰ্গটো আমি এনেকুৱাকৈ ব্যৱহাৰ কৰো সি ঘৰলৈকে গ'ল যিকোনো এটা পদৰ পিছতে সি ঘৰলৈকে গ'ল সি স্কুললৈকে গ'ল এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি অনুসৰ্গটো ব্যৱহাৰ কৰো ঠিক তেনেদৰে গৈ অনুসৰ্গটো আমি ব্যৱহাৰ কৰিম সি ঘৰলৈকে গৈতো আমি মানে কি আমি গম পাইছো আৰু সঠিকভাৱে সিদ্ধান্ত লৈছো এটা মানে আমি গম পাইছো সঠিককৈ যে সি ঘৰলৈকে গ'লগৈ গতিকে তেনেকুৱা বাক্যৰ ক্ষেত্ৰত গৈ অনুসৰ্গটো ব্যৱহাৰ হয় ঠিক তেনেদৰে সি অনুসৰ্গটো ব্যৱহাৰ হয় তুমি কেতিয়া আহি পালাহি কৰবাৰ পৰা কেতিয়াবা আহি পোৱাৰ ক্ষেত্ৰত তুমি কেতিয়া আহি পালাহি তুমি ক'ৰ পৰা আহিলাহি এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি সি অনুসৰ্গটো ব্যৱহাৰ কৰো তেনেদৰে মইনো তালৈ গৈ কি কৰিম অনুসৰ্গটো আমি এনেকুৱা ধৰণৰ বাক্যত ব্যৱহাৰ কৰিছো যে মইনো তালৈ গৈ কি কৰিম তাৰমানে কি মোৰ যিকোনো এটা ক্ষেত্ৰত মোৰ কি কাম মই কি কৰিম তাৰমানে মইনো তালৈ গৈ কি কৰিম মইনো তালৈ কিয় যাওঁ এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি অনুসৰ্গটো ব্যৱহাৰ কৰো ঠিক তেনেদৰে সি ঘৰলৈকে যাওক দে
মানে কি কাৰোবাৰ ক্ষেত্ৰত সঠিকভাৱে কিবা এটা ক'বৰ কাৰণেও আমি দে অনুসৰ্গটো ব্যৱহাৰ কৰো সি ঘৰলৈকে যাওক দে মানে বহু পলম হলি ঘৰলৈকে যাওক দে বা বহু পলম হলি স্কুললৈকে যাওক দে এনেকুৱা দে অনুসৰ্গটো আমি ব্যৱহাৰ কৰো কাৰোবাক আমি তাৰমানে অনুৰোধ কৰিছো কৰবালৈ যাবৰ কাৰণে বা কৰবালৈ আহিবৰ কাৰণে তুমি কাইলৈ আহিবা দেই বা তুমি কাইলৈ যেনে তেনে আহিবা দেই তুমি কাইলৈ আমাৰ ঘৰলৈ আহিবা দেই গতিকে আমি খুব নম্ৰভাৱে অনুৰোধ কৰি পেলাই কোৱাৰ ক্ষেত্ৰত এই দে অনুসৰ্গটো ব্যৱহাৰ হয় ঠিক তেনেদৰে দেখোন সি গ'ল দেখোন মানে দেখিছো আমি চকামকাকৈ কোনোবা এজন গৈছে বা তাকে দেখা পাইছো গতিকে সি গ'ল দেখোন ৰাম গ'ল দেখোন বা সিহঁত গ'ল দেখোন সিহঁত আহিল দেখোন গতিকে তেতিয়া আমি এই দেখোন অনুসৰ্গটো ব্যৱহাৰ কৰো ঠিক তেনেদৰে একাটো আমি এনেকুৱা ধৰণে ব্যৱহাৰ কৰো কাৰোবাক আমি সাৱধান কৰাৰ ক্ষেত্ৰত যেতিয়া কিছুমান বাক্য কওঁ তেতিয়া আমি এই একা অনুসৰ্গটো ব্যৱহাৰ কৰো যে তুমি তাৰ লগ হৈছা তাৰ স্বভাৱ চৰিত্ৰ ভাল নহয় একা সাৱধানে চলিবা সেই ল'ৰাজন ভাল নহয় একা সাৱধানে থাকিবা এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি মানে এই একা অনুসৰ্গটো ব্যৱহাৰ কৰো ঠিক তেনেদৰে পাই অনুসৰ্গটো আমি এনেকুৱা বাক্যত ব্যৱহাৰ কৰো যে মোক হলে বেয়া নাপাবা পাই মোক হলে বেয়া নাপাবা পাই মানে কি মই দুখ কৰা নাই যে কোনো এটা দুখ কৰা নাই মই মোক তুমি বেয়া নাপাবা কাৰোবাক আমি অনুৰোধ কৰি পেলাই কৈছো যে বেয়া নাপাবা পাই গতিকে পাইটো আমি তেনেকুৱা বাক্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰো গতিকে পাই অনুসৰ্গটো আমি তেনেকুৱা বাক্যত প্ৰয়োগ কৰো ঠিক তেনেকৈ হলে মই হলে বিয়ালৈ নাযাও দেই মানে কি কৰবালৈ কিবা এটা কাম কৰিবৰ আমাৰ ইচ্ছা নাই কৰবালৈ যাবলৈ ইচ্ছা নাই তেতিয়া আমি তেনেকুৱা ধৰণৰ বাক্য আমি লিখোতে আমি কি কৰো বা কওঁতে আমি হলে অনুসৰ্গটো ব্যৱহাৰ কৰো মই হলে তালৈ নাযাও দেই মই হলে বিয়ালৈ নাযাও দেই মোক হলে কামটো কৰিব নকবা দেই গতিকে অনিশ্চয়তাৰ ক্ষেত্ৰত মানে এই হলে অনুসৰ্গটো ব্যৱহাৰ কৰে গতিকে আজি আমি উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে আলোচনা কৰিলো অহা পাঠত আমি ব্যাকৰণৰ আন এটা বিষয় লৈ পেলাই আহিম আজিলৈ ধন্যবাদ